গাইজ গুড মৰ্ণিং। যিহেতু মানে কি বহুতে সুধি আছে মোক ৰানিং এক্সিলেণ্টৰ টিপছ লাগে বোলে, গম পাইছে ন। বহুতে যিহেতু কমেণ্ট কৰি আছে ৰানিং মানে ভাল মাৰ্ক এটা উঠোৱা আছাম পুলিচ আৰু SSC-GD-ত। ত' মই ভাবিছোঁ আজি ৰানিঙৰ কিছুমান টিপছ দিম বা আৰু টেকনিকবিলাক দিম বা উইকলি চিডিউল এখন দিম, যিবিলাক আপোনালোকৰ 1 মিনিট হ'লেও টাইম কমাব পাৰিব। সেইটো মোৰ ওপৰত বিশ্বাস আছে। আৰু এইবিলাক টিপছ হয়তো কোনো ট্ৰেইনাৰেও দিব নোৱাৰিব। মই আপোনালোকক এষাৰ কথা কৈ দিওঁ, কোনো ট্ৰেইনাৰেও হয়তো এইকেইটা টিপছ নাজানিবও পাৰে মোৰ হিচাপত। কিন্তু মই আপোনালোকক যিকেইটা টিপছ দিম আপোনালোকৰ 1 মিনিট হ'লেও টাইম কমিব যে এইটো কনফাৰ্ম, গম পাইছে ন গাইজ। আছাম পুলিচৰ ইণ্টাৰভিউ হওক লাগে SSC-GD ইণ্টাৰভিউ হওক, আপোনালোকক মই 1 মিনিট হ'লেও 1 মিনিট নহ'লেও আপোনালোকক 40 ছেকেণ্ড হ'লে আপোনালোকে এইকেইটা টিপছ জনাৰ পিছত কমাব পাৰিব। আৰু লগতে আপোনালোকৰ উইকলি চিডিউলৰ ওপৰতো ক'ম, আপোনালোকে খালি ভিডিঅ'টো সম্পূৰ্ণ চাব। হয়তো কোনো ট্ৰেইনাৰেও এনেকুৱা টিপছ দিব নোৱাৰে। মই কিন্তু ট্ৰেইনাৰ নহয়, কিন্তু আপোনালোকক যিকেইটা টিপছ দিম আপোনালোকৰ 40 বা 50 ছেকেণ্ড বা 1 মিনিট হ'লেলৈকে কমা চান্স আছে, গম পাইছে নহয় গাইজ। এতিয়া প্ৰথমৰ পৰা আহোঁ। প্ৰথমতে যেতিয়া আপোনালোকে ৰানিং কৰিবলৈ যায় ৱাৰ্ম আপটো কৰে চাগে, সেইটো বাৰু সকলোৱে কৰে। ৱাৰ্ম আপটো আপোনালোকে পাৰিলে কৰিবই। যেতিয়া আপোনালোকে ৰানিং কৰিবলৈ যাব ৱাৰ্ম আপ অলপ হ'লেও কৰি ল'ব। লাগিলে আপোনালোকে 100 মিটাৰ বা এনেকৈ 100 মিটাৰ এনেই জাষ্ট অলপ দৌৰা নিচিনাকৈ এনেই জাষ্ট খালি অলপ শৰীৰটো গৰম কৰি ল'ব, গম পাইছে নহয়। আৰু তাৰপিছত আপোনালোকে প্ৰথম ৱাৰ্ম আপ কৰি লোৱাৰ পিছত আপোনালোকে দীঘলীয়া উশাহ, মই আপোনালোকক আজিও কওঁ, আপোনালোকে এইবিলাক টিক্স ফ'ল' কৰি চাই ল'ব। তাৰপিছত মোক আপুনি কমেণ্ট দিবহি এইটো ভিডিঅ'ত আহি পিনে আপোনালোক টাইম কমিছেনে নাই। আপোনালোকে দীঘলীয়া উশাহ নাই কমেও 7-8টা দীঘলীয়া উশাহ লাঞ্চন ফ্ৰী কৰি ল'ব ফাৰ্ষ্ট, গম পাইছেনে। তেতিয়া আপোনালোকৰ ভাগৰটো নালাগে, শৰীৰত অক্সিজেনটো বেছি থাকে, পৰিমাণটো বেছি থাকে, তেতিয়া ভাগৰটো কমাই লাগে, গম পাইছে নহয়। চ' আপোনালোকে দীঘলীয়া উশাহ 5টামান টানিব। এইবিলাক মোৰ এক্সপিৰিয়েঞ্চৰ ফালৰ পৰা কৈছোঁ দেই, কোনো মই বেলেগৰ পৰা কপি কৰি কোৱা নাই। মোৰ যিবিলাক এক্সপিৰিয়েঞ্চ আছে মই সেইবিলাকৰ ওপৰৰ পৰা আপোনালোকক শ্বেয়াৰ কৰি আছোঁ। চ' আপোনালোকে দীঘলীয়া উশাহ 7-8টামান পূৰা টানি ল'ব, লাঞ্চন ফ্ৰী কৰি ল'ব। যিহেতু আমি ৰানিং কৰাৰ সময়তো দীঘলীয়া উশাহ টানি লৈছিলোঁ, বহুতখিনি মানে ভাগৰ কমকৈ লগা হৈ যায় তেতিয়া, গম পাইছে নহয় গাইজ। আৰু মেইনলি ইম্পৰ্টেণ্ট ৱাৰ্ম আপটো অলপ কৰি ল'ব ৰানিং কৰাৰ আগত। আৰু শ্বৰ্ট টিক্স দি আছোঁ, আপোনালোকে খালি ভিডিঅ'টো সম্পূৰ্ণ চাব, আপোনালোকৰ 1 মিনিট কমিব যে ফিক্স। তাৰপিছত আপোনালোকে কৰিব কি, ৰানিং যেতিয়া আপোনালোকে ষ্টাৰ্ট দিব দেই, আপোনালোকৰ কথাটো জনাই লওঁ, আপোনালোকে এই কথাটো বিশেষকৈ মন দিব। ৰানিং যেতিয়া আপোনালোকে ষ্টাৰ্ট দিয়াৰ সময়ত আপোনালোকে সদায় প্ৰথম শ্ল'কৈ দৌৰিব। এইটো আপোনালোকে হয়তো কিছুমানে জছত পৰি কিছুমানে বেলেগ স্পীড যোৱা দেখি বেছি স্পীড যাবলৈ চেষ্টা কৰে, কিন্তু তেনেকুৱা নকৰিব। তেতিয়া আপোনালোকৰ অক্সিজেন লেভেলটো বহুত কমি যায়। প্ৰথম ৰানিং শ্ল' কৰিব। শ্ল' কৰিলে আপোনালোকৰ বহুতখিনি মানে পিছলৈ পিক আপ ল'ব পাৰে। কিন্তু যোনে প্ৰথমতে আপোনালোকে স্পীড দিবলৈ চায় সি আপুনি তাক বিট কৰি দিব পাৰিব প্ৰথম এপাক 1.5 পাক শ্ল'কৈ দৌৰি লোৱাৰ পিছত, গম পাইছে নহয়। আপুনি পিছত পিক আপ ল'ব পাৰিব। যোনে প্ৰথমতে পিক আপ লয় সি লাষ্টত এনেকুৱা শ্ল' হৈ যায়, যোনটোৱে প্ৰথম লাহেকৈ দৌৰিছিলে সি বিট কৰি দিবলৈও পাৰে, গম পাইছে নহয়। চ' আপোনালোকক এটা কথা কওঁ, আপোনালোকে প্ৰথম 1.5 পাক মানে আপোনালোকে সদায় শ্ল' দৌৰিব। যেতিয়া বডিত গোটেই মানে ব্লাড চাৰ্কুলটো ঘূৰিব বা আপোনালোকৰ অক্সিজেনৰ মাত্ৰাটো ঠিক হৈ যাব, পৰিমাণটো ঠিক হৈ যাব, তেতিয়া আপোনালোকৰ 100% আপোনালোকে ভালকৈ দৌৰিব পাৰিব। এইটো অক্সিজেন মাত্ৰা সেইবিলাকৰ কথা মই নাজানো, যিহেতু মানে হেৰিত চাওঁতে গম পাইছোঁ তেনেকুৱা বুলি। কিন্তু মই ৰানিং কৰাৰ সময়তো প্ৰথম আমি লাহে লাহে দৌৰি লৈছিলোঁ গাইজ, গম পাইছে নহয়। আৰু যে প্ৰেক্টিছৰ কাৰণেহে আপোনালোকে প্ৰথম লাহে লাহে দৌৰি ল'ব, এপাক নহয়। আপোনালোকে ইণ্টাৰভিউ দিনাখনো আপোনালোকে 1 পাক 1.5 পাক আপোনালোকে লাহে লাহে দৌৰিয়ে ল'ব। আমিও প্ৰথম যেতিয়া ইণ্টাৰভিউ দিবলৈ গৈছোঁ 1 পাক 1.5 পাক লাহে লাহে দৌৰিছোঁ প্ৰথম। বা ইণ্ডিয়ান আৰ্মি ৰানিং হোৱাৰ নিচিনা কিছুমান দৌৰি যাব, আপোনালোকে দেখা পাব ইণ্ডিয়ান আৰ্মি ৰানিং হোৱাৰ নিচিনা ফাষ্টকৈ দৌৰি যোৱা। লাষ্টত গোটেই সোপা বিট হৈ পিনে আপোনালোকে পিছত থাকিব। প্ৰথম লাহে লাহে যোৱা মানুহ মই আৰু লগৰকেইটা আমাৰ টেকনিক জানো কাৰণে আমি লাহে লাহে দৌৰিছোঁ প্ৰথম 1 পাক 1.5 পাক। কিন্তু আমি লাষ্টত আছিলোঁ, লাষ্টত নহ'লেও মানে 3-4টা আগত আছিলোঁ, পিছত আছিলোঁ। কিন্তু লাষ্টত মই 1 নম্বৰত সোমাইছোঁ সেই গ্ৰুপটোৰ ভিতৰতে। ময়ো প্ৰথম 1.5 পাকমান লাহে লাহে দৌৰিছিলোঁ, কিন্তু লাষ্টত প্ৰথম ময়ো সোমাইছোঁ সেই গ্ৰুপটোৰ ভিতৰত ৰানিঙত। চ' আপোনালোকক কৈছোঁ এই ভুলটো নকৰিব, প্ৰথম আপোনালোকে অলপ লাহে লাহে দৌৰি ল'ব দেই গাইছ। এই কথাটো মনত ৰাখিব, এইটো বহুতখিনি কাম দিয়া কথা দেই গাইছ। আৰু যে এইবিলাক টিক্স কৈছোঁ, টিক্সবিলাক যদি কাম নিদিয়ে আপোনালোকে মোৰ এই ভিডিঅ'টোত আহি আকৌ কমেণ্ট দিব যে দাদা এইবিলাক টিক্স কোনো কাম নাই বুলি মোক কমেণ্ট দিবই। কিন্তু মোৰ ফালৰ পৰা 100% কাম দিব। আপোনালোকে আহি মোৰ এই ভিডিঅ'টোত কমেণ্ট দিব যে অলপ হ'লেও আপোনালোকৰ কাম দিছে বুলি, গম পাইছে নহয় গাইছ। হয়তো এনেকুৱা টিক্সবিলাক ইণ্টাৰনেশ্যনেল খিলাৰীও হয়তো নাজানে চাগে, গম পাইছে নহয় গাইছ। চ' আপোনালোকক এতিয়া মানে বৰ্তমান আৰু এটা টিক্স শিকাই দিওঁ, যিটো টিক্স হয়তো বহুতে নিদিয়ে আপোনালোকক। মই যিটো টিক্স দিবলৈ গৈ আছোঁ, যিবিলাক মই ফ'ল' কৰিছিলোঁ সকলোখিনি ক'ম। ভাল মাৰ্ক এটা উঠাবলৈ এইখিনি বহুতখিনি কাম দিয়ে। যিহেতু আপোনালোকৰ বিশেষকৈ আপোনালোকে ৱেট মানে এনেকুৱা জোতা কোৱা নাই যে 3 কেজি 4 কেজি লোহাৰ জোতা পিন্ধি দৌৰাৰ কথা কোৱা নাই আপোনালোকক। অলপ ৱেট জোতা জাষ্ট মানে আপোনালোকৰ যিযোৰ জোতা পিন্ধে তাতকৈ আপোনালোকে যোনযোৰ জোতা পিন্ধি ৰানিং কৰিম বুলি ভাবিছে আপোনালোকে মেইন গ্ৰাউণ্ডত, তাতকৈ আপোনালোকে প্ৰথম অলপ ৱেট জোতা দি দৌৰিব দেই গাইছ। আপোনালোকক আগৰ পৰা কৈছোঁ, আগৰ ভিডিঅ'টো মই জনাইছোঁ চাগে, ৱেট জোতা নিচিনা দৌৰাৰ নিচিনা আপোনালোকৰ পাৰফৰ্মেঞ্চ ইনক্ৰিজ হোৱা বস্তুৱে নাই, গম পাইছে নহয় গাইছ। আপোনাৰ ৱেট জোতাত যদি আপোনালোকৰ 13 মিনিট লাগি আছে, আপোনালোকক এষাৰ উদাহৰণ দিছোঁ, আপোনালোকৰ যদি ৱেট জোতাত 13 মিনিট লাগি আছে, আপোনালোকে যদি খালী ভৰিৰে দৌৰে ইণ্টাৰভিউ দিনাখন, আপোনালোকক কৈছোঁ মই 12:30 আপোনালোকে সোমাব পাৰিব। মই এষাৰ কথা আপোনালোকক কৈ দিলোঁ। সেইকাৰণে কওঁ মই আপোনালোকে প্ৰেক্টিছ সদায় অলপ ৱেট জোতা দি কৰিব, গম পাইছে নহয় গাইছ। প্ৰেক্টিছ কৰোঁতে সদায় ৱেট জোতা দিয়ে কৰিব। লাগিলে
ৱেট জোতা নহ'লে পাতলা জোতা যি যে প্ৰেক্টিছ কৰি আছে, ইণ্টাৰভিউত যদি গ্ৰাউণ্ডখন ঠিক থকা বুলি আপোনালোকে গম পায় যে শিল বালি ইমান নাই, তেতিয়া আপোনালোকে পাৰিলে খালী ভৰিয়ে দৌৰিব। যদি খালী ভৰিয়ে দৌৰিব নোৱাৰে, প্ৰথম আপোনালোকে ৱেট জোতাই দৌৰিব, তাৰপিছত পাতলা জোতা দি আপোনালোকে ইণ্টাৰভিউত দৌৰিব। তাৰপিছত চাব আপোনালোকৰ টাইম ইনক্ৰিজ হয় নে নহয়। এতিয়ালৈকে আপোনালোকে প্ৰেক্টিছৰ ফিল্ডত আপোনালোকে ফাৰ্ষ্ট ৱেট জোতা দি দৌৰি আপোনালোকে যোনদিনাখন পাতলা জোতা দি দৌৰে আপোনালোকৰ টাইমটো কিমানখিনি কমিছে আপোনালোকে গম পাব। এতিয়া মানে বৰ্তমান হ'ল শৰীৰত প্ৰেছাৰ দিয়া টাইম, গম পাইছে ন গাইছ। আপোনালোকে এতিয়া যিমান শৰীৰত আপোনালোকে প্ৰেছাৰ দিব পাৰিব, কিছুমানে টায়াৰলৈ দৌৰে, মই ইমানখিনিলৈ নকওঁ, বা বোকাত দৌৰে বা বালিত দৌৰে, এইবিলাক ইমান কষ্ট কৰিবলৈও মই নিদিওঁ। সিমানখিনি কৰিলেও ইনক্ৰিজ হয়, কিন্তু মই আপোনালোকক ইমানখিনি কষ্ট কৰিবলৈ দিয়া নাই। যিখিনি মানে অলপ হ'লেও আপোনালোকে সেইখিনি কৰাৰ পিছতো কাম দিব, সেইখিনিৰ ওপৰতহে কৈ আছোঁ, গম পাইছে ন। বাৰু টায়াৰ বা বোকা বালিত দৌৰিলে সেইবিলাকতো হয়, সেইবিলাক ইমান কষ্ট কৰিবলৈ যাব দিয়া নাই। চ' আপোনালোকে ৱেট জোতা যদি অলপ দৌৰিব, যিখিনি মই কৰিছিলোঁ সেইবাবে মই আপোনালোকক জনাইছোঁ গাইছ, গম পাইছে নহয়। চ' এইটো এটা ট্ৰিক্স আপোনালোকে ফ'ল' নকৰাকৈ নাথাকিবই পাৰিলে, বহুত কাম দিয়া ট্ৰিক্স, সেইবাবে আপোনালোকক জনাই দিছোঁ। আৰু মেইনলি আপোনালোকক খানাৰ ওপৰত গুৰুত্ব দিব লাগিব। খানাৰ ওপৰত গুৰুত্ব নিদিলে আপোনালোকে কেতিয়াও ৰানিং ভালদৰে কৰিব নোৱাৰিব, এইটো কথা মনত ৰাখিব। প্ৰটিনযুক্ত আহাৰ হ'ব, তাৰ বাহিৰেও মই আপোনালোকক এচিটিছ হুৱে প্ৰটিন এটা কথা কৈছিলোঁ, আপোনালোকৰ হয়তো গম পাইছে, ডেছক্ৰিপশ্যনত মোৰ থাকিব, যিটো মই খাইছিলোঁ এচিটিছ হুৱে প্ৰটিন। কিন্তু গাইজ কি হ'ল, আগতে যিটো এচিটিছ হুৱে প্ৰটিনৰ দামটো বহুত কম আছিল, চ' মই 800-900 টকা দি কিনিছিলোঁ। কিন্তু এতিয়া এইবিলাক কিবা আমেৰিকাৰ পৰা টেক্স লগাই দিয়াৰ কাৰণে দামটো বহুত হৈ গ'ল নেকি নাজানো গাইজ। মানে এতিয়া যিটো এচিটিছ হুৱে প্ৰটিন মই ডেছক্ৰিপশ্যনত আছে, সেইটো দাম এতিয়া বহুত হৈ গ'ল। আপোনালোকে চাই ল'ব লাগে, ইমান দাম হৈছে। আধা কেজি বা কম পৰিমাণে হ'লে আপোনালোকে লৈ পাৰিলে খাবলৈ চেষ্টা কৰিব, যদি পইচাৰ হেৰি হয়, পাৰে যদি। মানে কেছটো কি হ'ল, আগতে গাইজ মই লওঁতে দামটো বহুত কম আছিল, কিন্তু এতিয়া যিটো দাম হৈছে মানে মই নিজে ভাবিব পৰা নাই, ইমান দাম কেনেকৈ হৈ গ'ল। মানে টেক্সৰ কাৰণে হৈছে নেকি, হেৰি টেক্স লাগিছে যে আপোনালোকৰ যি USA টেক্স লগাইছে, সেইকাৰণে এইটো আমেৰিকাৰ বস্তু যে, সেইবাবে টেক্সটো চাগে বাঢ়ি গ'ল চাগে, সেইকাৰণে দামটো বহুত হৈ গ'ল। চ' সেই প্ৰটিন পাউডাৰ এটা ল'লে আপোনালোকৰ বহুতখিনি কিন্তু টাইম ইনক্ৰিজ হয়, এইটো কথা মই আপোনালোকক মিছা কথা নকওঁ, সকলোৱে ক'ব লাগে। আপোনালোকে প্ৰটিন পাউডাৰ এটাও যদি লয়, বহুতখিনি আপোনালোকৰ টাইম ইনক্ৰিজ হয়। আৰু যদি এচিটিছটো ল'ম বুলি ভাবে, আপোনালোকে মোৰ ডেছক্ৰিপশ্যনৰ পৰা ল'ব পাৰে, টাইম অকণ হ'লেও ইনক্ৰিজ হ'ব। আৰু এতিয়া মেইনলি আহোঁ টাইম ইনক্ৰিজ হোৱা আপোনালোকৰ উইকলি চিডিউল। বহুতে সুধি আছে উইকলি চিডিউল লাগে, উইকলি চিডিউল লাগে, উইকলি চিডিউল লাগে। চ' এতিয়া মই আপোনালোকক কৈ দিওঁ, উইকলি চিডিউলৰ লগত কোনো মতলব নাই। আপোনালোকে ৰানিং চিডিউল মতে কৰিলেও কাম নাই, নকৰিলেও কাম নাই, কিন্তু আপোনালোকে ৰানিং ডেইলি কৰিবই লাগিব। কেনেকৈ কৰিব লাগিব মই সেইটোও কৈ আছোঁ। আমি চিডিউল কোনো ফ'ল' কৰা নাই, কিন্তু সেইবোৰ কি কৰিলে কাম হয় আমি সেইটো জানো। কিন্তু মানে মেইন কেছ হ'ল আপোনালোকে 2 টাইম দৌৰিবলৈ চাব, মানে সপ্তাহটোত আপোনালোকে 6 দিন বা 5 দিন দৌৰিবলৈ চেষ্টা কৰিবই লাগিব। 2 টাইমকৈ হ'লেতো আপোনালোকে বহুতখিনি ভাল এক্সিলেণ্ট মাৰ্ক এটা উঠাব পাৰিব। যেনেকৈ শুনক, আপোনালোকে যদি ৰাতিপুৱা যদি লং ৰান কৰিলে, লাহে লাহেকৈ হ'লেও লং ৰান কৰিলে, কিন্তু ভাটিবেলা আপোনালোকে পিক আপত 3200 মিটাৰ ৰান কৰক, গম পাইছে নহয়। আপোনালোকে যিটো গ'ল মানে যিটো টাৰ্গেট থাকে 3200 মিটাৰ টাৰ্গেট, ৰাতিপুৱা যদি দৌৰে বা ভাটিবেলা, দুইটাৰ ভিতৰত এটা মানে আপোনালোকে বেছিকৈ দৌৰিবই লাগিব, গম পাইছে নহয়। ৰাতিপুৱা ভাটিবেলাৰ ভিতৰত আপোনালোকে ৰাতিপুৱা ধৰিলে 5 কিলোমিটাৰ দৌৰিলে, ভাটিবেলা আপোনালোকে 3200 মিটাৰ দৌৰিবলৈ চেষ্টা কৰক। মানে আপোনালোকৰ যিটো টাৰ্গেট আছে, টাৰ্গেটতকৈ আপোনালোকে বেছি দৌৰিলে আপোনালোকে লাষ্টত যেতিয়া আপোনালোকৰ ফিজিকেল ষ্টাৰ্ট হ'ব, সেইখন টাইমত আপোনাৰ 1.5 পাক 2 পাকমানৰ পৰা আপোনালোকে টানিব পাৰিব। এনেকুৱা পিক আপত টানিব পাৰিব, বহুতখিনি মাৰ্কছ আপোনালোকৰ ইনক্ৰিজ হয়। লাষ্টত যি 2 পাক 1 পাক থাকে, আপোনালোকে দেহ জান লগাই আপোনালোকে টানিবলৈ চেষ্টা কৰক। ফিজিকেলৰ ক্ষেত্ৰতো আপোনালোকে প্ৰেক্টিছ কৰি থকাৰ ক্ষেত্ৰতো লাষ্টত 1 পাক বা 1.5 পাকমান আছে, তেতিয়াৰ পৰা আপোনালোকে এনেকুৱা পিক আপ দিব যে মই পাৰিম ইমানখিনি পিক আপ লৈও, লাগিলে লাষ্টত দৌৰি লৈ পেলাই পৰি যাওক, পৰি পিনে অলপ টাইম ৰখি থাকক। সেইবোৰ আপোনালোকে লাষ্টত 1.5 পাক 2 পাকমানৰ পৰা টানিবলৈ চেষ্টা কৰিব। আৰু প্ৰেক্টিছ কৰাৰ সময়তো এইটো কৰিব। আৰু আপোনালোকে যেতিয়া উইকলি চিডিউলৰ কথা কৈ আছোঁ, 2 টাইম দৌৰাৰ সময়তো এইটো চেষ্টা কৰিব। 5 কিলোমিটাৰ আৰু 3200 মিটাৰ। ৰাতিপুৱা যদি 5 কিলোমিটাৰ দৌৰিলে, ভাটিবেলা 3200 মিটাৰ। যদি ৰাতিপুৱা 3200 মিটাৰ দৌৰিলে, ভাটিবেলা 5 কিলোমিটাৰ। কিন্তু আপোনালোকে এটাইম শ্ল'লি ৰান কৰিবলৈ চেষ্টা কৰিব, এটাইম অলপ পিক আপত ৰান কৰিবলৈ চেষ্টা কৰিব। একে ৰিয়েলি কৈছোঁ, বহুত কাম দিয়া বস্তু, সেইবাবে আপোনালোকক আজি শ্বেয়াৰ কৰিছোঁ, আপোনালোকৰ সুবিধা হওক। চ' উইকলি কোনো চিডিউলৰ লগত কথা নাই। মই আপোনালোকক গাইজ এষাৰ কথা ক'লোঁ, উইকলি চিডিউলে যে কাম দিব, কিবা দিব, এইবিলাক কোনো মতলব নাই। আপোনালোকে খালি 5 দিন তেনেকৈ ৰানিং কৰক, গম পাইছে নহয়। 5 দিন ৰানিং কৰিবলৈ চেষ্টা কৰক ডেইলি, সেইটো ছিষ্টেমত, গম পাইছে নহয়। তাৰপিছত আপোনালোকে কি কৰিব শুনক, তাৰপিছতে আপোনালোকে 2-3 দিনৰ ভিতৰত বা 3 দিন বা 4 দিনৰ মূৰত এদিন আপোনালোকে ষ্টপ ৱাটছ, যিটো আপোনালোকৰ মোবাইলৰ ষ্টপ ৱাটছ অন কৰি পিনে আপোনালোকে কিমান টাইম পাৰফৰ্মেঞ্চ কিমান আহিছে আপোনালোকে চেক কৰিব। ষ্টপ ৱাটছ বুজি পাইছেনে নাজানো, ষ্টপ ৱাটছৰ ঘড়ীও আছে, ঘড়ীবিলাকো যদি লাগে আপুনি লৈ ল'ব পাৰিলে। ঘড়ী লগাই পিনে আপোনালোকে টাইমটো যিটো 3200 মিটাৰ আপোনালোকৰ যিহেতু 14 মিনিট দিয়ে, আপোনালোকে 11 মিনিটত আহিছেনে বা 12 মিনিটত আহিছেনে, 11.5 মিনিটত আহিছেনে, তেনেকুৱা আপোনালোকে এদিন প্ৰেক্টিছ কৰিব। তেতিয়া আপোনালোকে গম পাব যে মোৰ ইমানখিনিলৈকে পাৱাৰ জেনেৰেট হৈ গৈছে নিজৰ শৰীৰত, গম পাইছে ন। চ' তেনেকৈ যদি আপোনালোকে কাম কৰে, আপোনালোকে 100% ছাকচেছ হ'ব। মই আপোনালোকক লিখি দিম। আপোনালোকে উইকলি চিডিউলৰ লগত কথা নাই, তেনেকুৱা আপোনালোকে ডেইলি প্ৰিপেৰেশ্যন লাগিব। যদি প্ৰিপেৰেশ্যন ফিজিকেল প্ৰিপেৰেশ্যন কৰি থাকে, আপোনালোকৰ চিডিউলেও কোনো কাম নিদিয়ে, এইটো কথা মনত ৰাখিব। আৰু গাইজ ৰানিঙৰ ইণ্টাৰভিউ দিনাখন আৰু এটা কথা শিকাই থৈ যাওঁ, ইণ্টাৰভিউ দিনাখন গ্ৰাউণ্ডটো আপোনালোকে বহলকৈ দৌৰিবলৈ নাচাব, যিমান পাৰে বাঁহৰ চাইডে চাইডে দৌৰিবলৈ চাব, তেতিয়া আপোনালোকৰ 2 ছেকেণ্ড 3 ছেকেণ্ড কমি যাব। চ' ইমানখিনি টিপছ আৰু টিপছ আছে, মই হয়তো দিম চাগে। এতিয়া ভিডিঅ'টো দীঘলীয়া হৈ গৈছে, মই যিহেতু গুৱাহাটী আহিলোঁ, আপোনালোকে দেখিছে চাগে। চ' ভিডিঅ'টো দীঘলীয়া হৈ যাব।
চ' পাৰিলে আৰু এদিন মই ভালকৈ আৰু এটা ৰানিঙৰ ওপৰত টিপছ দিম, যিখিনি আপোনালোকক কাম দিব, 100% কাম দিব। সেইবাবে মই আপোনালোকক জনাই আছোঁ। আপোনালোকে মোৰ টিপছবিলাক ফ'ল' কৰি চাব, কাম দিছেনে নাই। আৰু নিদিলে আপোনালোকে মোৰ ভিডিঅ'ত আহি কমেণ্ট মাৰিবহি আকলৈকে, আৰু যদি দিছেও মোৰ ভিডিঅ'ত আহি এইটো ভিডিঅ'ত আহি কমেণ্ট মাৰিব। চ' আপোনালোকে এতিয়া আৰু এটা কথা কৈ দিওঁ, যিটো আপোনালোকৰ ইণ্টাৰভিউ এবাৰ বহুত কম্পিটিশ্যন হ'বলৈ গৈ আছে গাইছ, গম পাইছেনে। যিহেতু আপোনালোকে ফিজিকেলত পাছ কৰিলে আপোনালোকে ৰিটেনতো ধাৰাসাৰ কম্পিটিশ্যন হ'ব। যিহেতু আজিকালি আপোনালোকৰ কম্পিটিশ্যন কিমান দেখিছে, আৰু কোনো এনেকুৱা মক্কেল নাই যে আপোনালোকৰ ইণ্টাৰভিউ পাছ কৰাৰ পিছত সিহঁতি এৰি দিব যে এনেকুৱা নপঢ়াকৈ নাথাকিব যে, গম পাইছেনে। সকলোৱে পঢ়িব, যোন 5 টাইমছ আহিব সকলোৱে গৰু মতন পঢ়িব, মানে ধাৰাসাৰ পঢ়িব, গম পাইছে ন গাইছ। চ' সেইকাৰণে আপোনালোকক এতিয়াৰ পৰাই আপোনালোকে এডভান্স হ'লে সেই প্লেয়াৰক আপোনালোকে বিট কৰি সেই পষ্ট এটা ল'ব পাৰিব চাকৰি, গম পাইছে নহয়। চ' আপোনালোকে মেথছ জিকে এইবিলাক এতিয়াৰ পৰাই অলপ চাই থাকিলেহে আপোনালোকৰ সময়ত প্ৰেছাৰবিলাক কমিব, গম পাইছেনে নাই গাইছ। চ' আপোনালোকৰ যিখিনি ডেছক্ৰিপশ্যনত মই বুক দিম, মেইন বুক, এইখিনি আপোনালোকে লৈ ল'ব পাৰিলে এতিয়াৰ পৰাই পঢ়া অলপ আৰম্ভ কৰি দিয়ক, তেতিয়াহে আপোনালোকে ছাকচেছ পাব। নেভাবিব যে আপোনালোকে এতিয়া পঢ়া শুনা নকৰাকৈ আপোনালোকে চাকৰি এটা পাব ফিজিকেল পাছ কৰি, এইটো নহয় গাইছ। এতিয়া কম্পিটিশ্যন বহুত। আপোনালোকে কিতাপকেইখন লৈ লওক, মেইন কিতাপ যিখিনি মই পঢ়িছিলোঁ, ভাল কিতাপ ডেছক্ৰিপশ্যনত কৈ দিম। এইখিনি পঢ়ি আপোনালোকে অলপ এডভান্স হওক, তেতিয়াহে আপোনালোকে জবটো আপোনালোকে ফাইনেল মেৰিট লিষ্টলৈকে যাব পাৰিব। এনেই ফিজিকেল পাছ কৰি লাভ নাই গাইছ, ফাইনেল মেৰিট লিষ্টলৈকে যোৱাটোহে মেইন মানে হেৰি কথা, গম পাইছে নাই। এনেই পাছ কৰি ফিজিকেল পাছ কৰি ফাইনেল মেৰিট লিষ্টত নাহিলে ইমানখিনি কষ্ট অথলে গুচি যায়, গম পাইছেনে। চ' এইখন এপইণ্টমেণ্ট খানাপাৰা ভেটেনাৰী গান আপোনালোকে চাই লওক। ইয়াৰ পৰা যদি এপইণ্টমেণ্ট নিবলৈ মন আছে, ডেছক্ৰিপশ্যনত ভাল কিতাপকেইখন আছে, মই পঢ়া আপোনালোকক দি থৈছোঁ। এতিয়াৰ পৰা আপোনালোকে ৰানিং ফিজিকেল যিমান ষ্টাৰ্ট কৰি আছে, তাৰ লগতে অলপো পঢ়া ক্ষেত্ৰতো টাইম দিয়ক। চ' আজি ভিডিঅ'টো ইমানখিনিয়ে, কেনেকুৱা পালে নাজানো। যদি ভাল লাগিল লাইক এটা কৰিব, আৰু ভাই বন্ধুক শ্বেয়াৰ কৰিব। নতুন ভিডিঅ' এটা কিহৰ ওপৰত লাগে সেইটো কমেণ্ট কৰিব নাপাহৰিব। যদি ভাল লাগিল লাইক এটা নকৰাকৈ নাথাকিব, আৰু কমেণ্ট এটা নকৰা নাথাকিব। কমেণ্ট এটা কৰিলে মোৰ নেক্সট ভিডিঅ' এটা বনাবলৈ উৎসাহ আহে। চ' আজি ভিডিঅ'টো ইমানখিনি, ধন্যবাদ গাইছ।